Welcome back to our channel. আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিও যেহেতু আমি আগতে আমাৰ ভিডিওবিলাকত আমি জনাইছিলো যে যিমান পাৰো হিমান আপোনালোকক সিটেটৰ এক্সামৰ বাবে ৰেডি হ'বৰ কাৰণে আমি হেল্প কৰিম সো আমাৰ আগৰ ভিডিও এটাত আপোনালোকক জনোৱা হৈছিল যে আপোনালোকে কোনখিনি ষ্টুডেন্টে ল্যাঙ্গুৱেজ 1 ইংলিশ হিচাপে ল'ব আৰু কোনখিনি ইংলিশ টু ল্যাঙ্গুৱেজ 2 হিচাপে ল'ব আপোনালোকে যদি এই ভিডিওটো যদি চোৱা নাই এবাৰ এই ভিডিওটো চাই ললে আপোনালোকে গুটি প্ৰসিডিউৰছ খিনি গম পাব নরমালি কি হয় আমি যদি ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট হওঁ তেতিয়া আমি ল্যাঙ্গুৱেজ 1 টু ইংলিশ লওঁ এটো অলৰেডি আপোনালোকৰ এডমিটত থাকিবই তো হেতু ফলো কৰিহে আপোনালোকে কৰিব যদি ল্যাঙ্গুৱেজ 1 ইংলিশ দিয়া আছে তেতিয়া ইংলিশৰ পাৰ্টটো কৰিব আৰু যদি ল্যাঙ্গুৱেজ 2 ইংলিশ দিয়া আছে তেতিয়া হলে ল্যাঙ্গুৱেজ 2 ইংলিশৰ পাৰ্টটো কৰিব হেতু আপোনালোকে মন কৰিবলগীয়া কথা বিশেষকৈ যিখিনিয়ে ফাৰ্স্ট এভাৰ সিটেট এক্সাম এপিয়াৰ কৰিব তেওঁলোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হয় এই ভিডিওটো আপোনালোকে চাব আৰু মই আজি আপোনালোকলৈ ল্যাঙ্গুৱেজ 2 ইংলিশৰ পাৰ্ট 2 এটা ভিডিও লৈ আহিছো বিশেষকৈ এখন পেপাৰ 2018 ৰ হয় আৰু এই পেপাৰখন নরমালি কি হয় আমি যেতিয়া ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত ইউজ হয় স্পেশালি ফৰ ইংলিশ কি হয় তাত দুটা কম্প্ৰিহেনশন দিয়া থাকে এটা দিয়া থাকে both are unseen দুটা unseen প্যাৰাগ্ৰাফে হয় কেতিয়াবা এটা পয়েম নিচিনাও দিয়া থাকে আৰু প্যাৰাগ্ৰাফো দিয়া থাকে তাত আপোনালোকে সেই প্যাৰাগ্ৰাফৰ পৰা মোস্টলি আপোনালোকে যিখিনি কোৱেশ্চনছ দিয়া থাকে সেইখিনি উলিয়াব পাৰিব বুলি আমি আশা কৰিছো সো আমি সেইখিনিলে ডিটেইলছত নগৈ সেই পইণ্ট কিটা আমি স্কিপ কৰিছো আৰু আমি ডাইৰেক্ট যিখিনি তাৰ উপৰিও যিখিনি কোৱেশ্চনছ দিয়া আছে সেই 15টা 10টা কোৱেশ্চনৰ পাছত যিখিনি কোৱেশ্চনছ দিয়া আছে not related to that comprehension so he extra questions khini ami tarpor focus kori aji video to ready korisu aji amar jitu first question ase he question khini mostly 136 or pora start hoise tar agor khini comprehension part ot asle hekini moi discuss kora nai moi aji extra questions khini jehetu moi koi goisu extra questions khini aji moi discuss korim so apnalokor first question to screen out moi dekhai disu that is the study of meaning in a language is known as language or meaning jeti ami study koru hetu ki buli koa hoy যেটো ফার্স্ট অপশন টু সিনট্যাক্স দি আছে তো আমি ফার্স্ট আমি জানিব লাগিব সিনট্যাক্স মানে কি হয় সিনট্যাক্স ইজ এ টার্ম হয় যেটো ৰেফাৰ কৰা হয় অ্যাৰেঞ্জমেন্ট অফ ওয়ার্ডস বা ফ্ৰেজ এনেকুৱা বা ক্লজেস এটা সেন্টেন্সত কেনেকে ধৰণে কি কৰে তা কেনেকে মিনিংফুল কৰিব হেতুৰ বিষয় যেতিয়া আমি হে অ্যাৰেঞ্জমেন্টৰ বিষয় যেতিয়া পঢ়ো হেতুক আমি সিনট্যাক্স বুলি কওঁ নেক্সট হৈছে সিমেন্টিক্স সিমেন্টিক্সটো হৈছে এটা study of linguistic meaning hoy next ase amar morphology study of internal structure of word or structures bilak ami hiku next word to keneke ki dhorone gothito hoise tar bikhoy ami hiku next to ase linguistics to ami almost janoi de study of human capacity to communicate in an appropriate language ami eta language ot manuhe keneke dhorone communicate koribo pa hetuke ami linguistics hisabe ami akhya diu so amar yet correct answer to hobo that is option number 2 semantics যেহেতু মই আগতে কৈ গৈছিলো যে সেমেন্টিক্স কি আছিল স্টাডি অফ লিঙ্গুইস্টিক মিনিং হয়নে সো আমাৰ ইয়াতে আছে ল্যাঙ্গুৱেজ আৰু লিঙ্গুইস্টিক একে হয় সো ল্যাঙ্গুৱেজৰ মিনিং টু স্টাডি কৰাটো আমাৰ সেমেন্টিক্স হয় নেক্সট আহিলে আমাৰ কোৱেশ্চন নম্বৰ 137 the teacher tells a story about animals children make animal noises every time they hear the name of that animal it is yet question to huda hoise je ejon egoraki shiক্ষকে eta story koy tat children's bilake ki koy jetia teacher jone koy je dog tetia students bilake tenege dogor nisna bark kore mane kukuror nisna bhuke jodi monkey bili koy tetia monkey jitu sound hetu liye okay so is a jitu response teacher story to quote animal or naam kole je teloke je respond kore hey respond to ki buli koa hoy so যেহেতু প্ৰথমটো দিছে টোটাল ফিজিক্যাল ৰেসপন্স তা মানে জেনেকে ধৰণে জি কৈছে তেওঁ ফিজিকটো কথা এনিমেলৰ নাম কৈ দিছে আৰু তেওঁলোকে ৰেসপন্স দিছে নেক্সট টু আছে কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং যেটো ক্ষেত্ৰত কমিউনিকেটিভ আৰু এটা মই ইয়াতে কম পইণ্ট এটা টোটাল ফিজিক্যাল ৰেসপন্স কি হয় এটা মেথড হয়
Okay, ল্যাঙ্গুৱেজ এটা শিকোৱা এটা মেথড হয় আৰু এটো ডেভেলপ কৰিছিলে জেমছ বুলি এজনে ডেভেলপ কৰিছে য'ত ষ্টুডেণ্টৰ ফিজিক্যাল মুভমেন্ট আৰু স্পিচটোৱে কোঅৰ্ডিনেট কৰে okay physical movement আৰু স্পিচটোৱে কোঅৰ্ডিনেট কৰে মনত ৰাখিব নেক্সট হৈছে কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং তো কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং হৈছে য'ত এজন লাৰ্নাৰ বা এজন ব্যক্তিয়ে কি কৰিব পাৰিব ইজিলি কমিউনিকেট কৰিব পাৰিব এটা ল্যাঙ্গুৱেজত নিজৰ কনফিডেন্ট যেনেকৈ ধৰ আমি যদি অসমীয়া মানুহ হয় আমি অসমীয়াত কনফিডেন্টলি স্পিক আউট কৰোঁ হয়নে যদি বেলেগ দেশৰ এজন মানুহ হয় তেওঁ যদি ইংলিছত কমফৰ্টেবল তেওঁ ইংলিছত নিজৰ ভাষাটোক লৈ যেতিয়া কমফৰ্টেবলি যেতিয়া কমিউনিকেট কৰে তো আমি হেতু কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং বুলিও ক'ব পাৰো নেক্সট আছে আমাৰ গ্ৰামাৰ ট্ৰান্সলেচন মেথড য'ত আমি এটা টাৰ্গেটেড ল্যাঙ্গুৱেজক আমি মাদাৰ টাংলৈ ট্ৰান্সলেট কৰো যেনেকৈ আমি নৰ্মেলি আমাৰ স্কুলছ বিলাকত আমি পঢ়াও নহয় জানো যেনেকৈ মই আপোনালোকক কৈ আছো যে ইংলিছতো কৈছো টাৰ্মটো অসমীয়াতো কৈছো ওকে সো গ্ৰামাৰ ট্ৰান্সলেচন মেথড যেটো আমাৰ নৰ্মেল আমি ইংলিছৰ চেপ্টাৰ এটা পঢ়ালে যেতিয়া আমি ষ্টুডেণ্টক মানে টাৰ্গেটেড ল্যাঙ্গুৱেজৰ টিচাৰ টেলছ আ ষ্টৰী এবাউট এনিমেল তাৰমানে শিক্ষকজনে এনিমেলৰ বিষয়ে এটা সাধু কৈছিল এনেকৈ যে ট্ৰান্সলেট কৰিছো দ্যাট ইজ সেড টু বি গ্ৰামাৰ ট্ৰান্সলেচন আৰু এইটো এটা মেথডে হয় English teaching এটা মেথডে হয় নেক্সট আছে ৰিডিং এপ্ৰোচ বুলি কোৱা লাগে আমি নৰ্মালি কি হয় ওপৰত গ্ৰামাৰ বা ভোকেবস ওকে আৰু ৰিডিংৰ যিবিলাক আপোনালোকে শিকিছিলে ন স্ক্যানিং স্কিমিং তাৰ ওপৰত ফোকাস কৰাটোকে আমি ৰিডিং এপ্ৰোচ বুলি কওঁ সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অপচন নম্বৰ 1 দ্যাট ইজ টোটাল ফিজিক্যাল ৰেসপন্স যেহেতু মই কৈছিলো টোটাল ফিজিক্যাল ৰেসপন্স কি আছিলে কোঅৰ্ডিনেশন অফ স্পিচ এণ্ড ষ্টুডেন্টস ফিজিক্যাল মুভমেন্ট যেতিয়া টিচাৰ গৰাকীয়ে কৈছিলে এটা ষ্টৰী যদি মাংকি বুলি কৈছে তেওঁলোকে মাংকিৰ মাতটো উলিয়াইছে নহয় জানো স্পিচৰ লগত তেওঁলোকৰ বডিলি মুভমেন্ট বিলাক চেঞ্জ হয় যেনেকৈ আমি ফ্ৰগ জাম্প বুলি ক'লে আমি ফ্ৰগৰ নিচিনা ভেকুলিৰ নিচিনা জপিয়াব যাওঁ নহয় জানো সো হেতুকে আমি কি বুলি কওঁ টোটাল ফিজিক্যাল ৰেসপন্স so here is the correct answer that is total physical response next question to lesson 138 any of a wide variety of exercise, activities, or devices used in the language classroom for realizing lesson objectives is known as. ইয়াত দিছে কোনো ধৰণৰ এটা wide variety of exercise বা activities বা devices এটা language classroomত আমাক learning লেসনৰ যিখিনি objectives জানিবৰ কাৰণে বা বুজিবৰ কাৰণে সহায় কৰে হেতুক আমি কি বুলি ক'ব পাৰো হেতুক আমি যদি আমি নৰ্মাল টাৰ্মত চাওঁ তেতিয়াহলে হেতুক আমি টেকনিক বুলি ক'ব পাৰো ওকে মেথড বুলি কোৱা লাগে আমি নৰ্মালি সাবজেক্ট বেসড আহে সিলেবাস বুলি কোৱা লাগে এটা ভাস্ট কাৰিকুলাম আহে তাত ভেৰিয়াছ টাইপস অফ সাবজেক্টস বা যিবিলাক লেসন সেবিলাক ইনক্লুড থাকে আৰু এপ্ৰোচেছ মানে ষ্টাইলছ অফ টিচিং হয় কেনেকুৱা ধৰণৰ পদ্ধতিৰ সহায়ত আমি মানে এটা ল্যাঙ্গুৱেজ এটা শিকাব পাৰো ওকে বা এটা যিকোনো ধৰণৰ এটা সাবজেক্ট শিকাব পাৰো সো the correct answer is technique next is question number 139 a test which is administered at the end of a language course for remedial teaching is remedial teaching মানে আমি জানো যে বাৰে বাৰে যেতিয়া শিকাই থকা হয় নহয় জানো যেতিয়া আমাৰ এক্সপেক্টেড যেতিয়া এটা সিচুৱেচন এটা থাকে তাত যেতিয়া হে এক্সপেক্টেড যদি আমাৰ মানে হেতু যদি এক্সপেক্টেশনস তো যদি আমি পাবগে নোৱাৰো তেতিয়াহলে বাৰে বাৰে আমি ৰেমেডিয়েল দি থাকো ওকে নৰ্মালি যিবিলাক ষ্টুডেন্ট ধৰ ফেইলিয়াৰ হিচাপে আমি কওঁ সো দে আৰ গিভেন ৰেমেডিয়েল টিচিংস সো ইয়াত ফাৰ্স্ট দি আছে ডায়াগনস্টিক টেষ্ট সো ফাৰ্স্ট আমি জানিব লাগিব এই টেষ্ট কিটা কি হয় প্ৰথমটো দি আছে ডায়াগনস্টিক টেষ্ট হেতু কি হয় এটা ল্যাঙ্গুৱেজৰ কোৰ্স এটা যেতিয়া আমি কৰো যেতিয়া এন্ডত যেতিয়া ইভালুৱেট হয় ওকে এন্ডত যেতিয়া আমি তাক যেতিয়া ইভালুৱেট কৰো আৰু তাৰ মানে লাৰ্নাৰ জনৰ ষ্ট্ৰেংথ বা উইকনেছ যেতিয়া আমি আইডেন্টিফাই কৰো হেতু আমি ডায়াগনস্টিক টেষ্ট বুলি কওঁ নেক্সট আছে প্লেসমেন্ট টেষ্ট বুলি কোৱা লাগে আমি যেতিয়া আমি কোৰ্স এটা ষ্টাৰ্ট কৰো তাৰ আগত যেটো আমি এটা test no that is placement test আৰু next আছে achievement test হৈছে যে ষ্টুডেন্ট এজনে কিমানখিনি শিকিলে এটা পাৰ্টিকুলাৰ কোৰ্স পা কিমানখিনি শিকিলে next লাষ্টৰ দি আছে memory test এনেকুৱা কোনো ধৰণৰ ল্যাঙ্গুৱেজ পেডাগজিক্যাল টাৰ্ম নাই memory test so আমি এতিয়া আমাৰ এই তিনটা অপচনৰ পৰা আমি কাৰেক্ট আনসাৰটো উলিয়াব লাগিব so কোৱেশ্চনটোত কি আছে এবাৰ
আমি চাওঁ a test which is administered at the end of a language course মই তেতিয়া কোনটো কৈছিলো that is option number 1 diagnostic test য'ত লাৰ্নাৰ এজনৰ ষ্ট্ৰেংথ বা উইকনেছও আমি ধৰা পেলাব পাৰো so now let's go to this next question that is question number 140 the practice of grammatical structures in a controlled manner can be done by grammatical structure practice eta jodi ami control manner jodi korao tetia hole ami kenuka dhonor ke korabo lagibo first option to is correcting wrong sentences produced by learner jikono dhonor eta wrong sentence jodi amar learner jone jodi koy tetia ami tek correct koribo lage next is a gap filling grammar exercise gap fill up je kore to tenuka dhonor grammar exercise korabo lagibo ba fill up the blank jeneke amar agote disile next is a writing paragraphs and essays our next fourth point was explaining the use of particular structures so the practice of grammatical structures will normally control koibo para jay that is the correct answer is gap filling grammar exercise or hohayot now let's see the second next question sorry in the backyard the dog barked and howled at the cat is an example of jeto ami sentences or bikhoy agote pohisilu ami jetia school level ot asilo nohoy jano simple sentence compound sentence complex sentence pohisilu jeto so yat amar a sentence eta dia ase he sentence to kuntu sentence or eta example hoy tar bikhoy ami kobo lage so here number 1 option number 1 is simple sentence next sentence fragment next complex sentence next complex compound sentence jodi moi yat ako sentence or bikhoy bujabole jao hoyto apnalokor eto eta bahut digholia video hobo so moi iman details ot nogoi just মই আপোনালোকক কৈছো যে এই সেন্টেন্সটো যেটো আমাক দিয়া আছে in the backyard the dog barked and howled at the cat is an example of that is the answer is simple sentence যেহেতু আমি সেন্টেন্সৰ বিষয় পঢ়িলে আমি গম পাওঁ যে কমপ্লেক্স সেন্টেন্স কি হয় কম্পাউন্ড কি হয় সো এই সেন্টেন্সটো আমি দেখি আইডেন্টিফাই কৰিব পাৰিছো that is simple sentence আপোনালোকক যদি সেন্টেন্সেছৰ ওপৰত যদি কিবা ভিডিও লাগে তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে next question 142 which one of the following method of teaching cannot be used interchangeably with each other kuntu method interchangeably each other logot use koribo pora na jay number 1 dia is a referenced method same like the other questions ami questions bila ki hoy meaning to ami buji pabo lagibo na jano so in a reference method dia ase so next to this incidental method direct method aro correlative method eta incidental method ki hoy incidental method to hoise মানে jot lesson eta normally grammar je ami dia thake মানে lesson to hekhor pasot to ekhini ami incidental method buliu kobo paru okay incidental method buli kobo paru aro normally ya correlative method buliu kwa hoy sorry eta thaki gol reference method hoise apnar incidental method or mane ami je synonym buli ko jitu mane eki ortho bujay to reference শব্দ to ki hoy incidental method to eta alternate word buli ami kobo paru so reference or incidental almost eki hoy next is a direct method so direct method to ki hoy normally primarily ami jeta foreign language or bikhoy kwa hoy tat ami hiku so next is a correlative method so yet it is a which of the following method of teaching cannot be used interchangeably with each other that is the correct answer will be correlative method next question is 143 which one of the following statement is true eti ami statement kuntu true hoy hetu sabo lage so first option to dia ase all formative tasks are meant for assessment ami jetu formative assessment summative diagnostic eblak pohisilu no jano formative ki asle jot amar feedback to instantly ami pau okay aru questioning or hoyat ami uliaba paru next is amar summative next is amar diagnostic so yeah this all formative tasks are meant for assessment protect to formative tasks ami jitu koru hetu assessment tot hohay kore next to dia ase assignment need to be given as class work followed by homework every day to provide variety and practice
কৈছে এছাইনমেণ্ট দি থাকিব লাগে যাতে মানে তেওঁলোকৰ ক্লাছ ৱৰ্ক আৰু ক্লাছ ৱৰ্ক এছাইনমেণ্ট এজ এ ক্লাছ ৱৰ্ক দিব লাগে হোমৱৰ্ক দিব লাগে অ'কে প্ৰেক্টিছ যাতে ষ্টুডেণ্টৰ হয় নেক্সট হৈছে ফৰ্মেটিভ এছেছমেণ্ট টু বি ইফেক্টিভ মাষ্ট বি কণ্ডাক্টেড অনলি আফটাৰ টিচিং এ ক্লাছ ফৰ্মেটিভ এছেছমেণ্টটো তেতিয়াহে ইফেক্টিভ হয় বা তেতিয়াহে তাৰ ৰিজাল্টটো পোৱা যায় যেতিয়া এটা লেসন পঢ়োৱাৰ পাছত আমি লওঁ নেক্সট আছে while all formative tasks are meant for improving teaching learning some are used for assessment too যদিও আমাৰ সব মানে all formative tasks বিলাক যেটা formative assessmentৰ যিখিনি কাম হয় যেটো improving teaching learning process to improve কৰিবৰ কাৰণে দিয়া হয় কিন্তু কিছুমান কিন্তু assessmentৰ কাৰণেও ব্যৱহাৰ কৰা হয় so the correct answer is formative tasks are primarily Let's see the answer. Formative tasks are meant for improving teaching learning. Some are used for assessment too. So option number 4 is the correct answer. Normally ki hoy a formative task jito thake heto ami design koru in order to monitor. Okay, moi je koislu student e kiman buji pale ba feedback to instantly dibo porato. So next question 144 mother tongue influence can be effectively minimized in the classroom by আমি যেহেতু ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত কিছুমান চ্যালেঞ্জেস আমি ল্যাঙ্গুৱেজ এটা লাৰ্ন কৰা আমাৰ কিছুমান চ্যালেঞ্জেস ফেস কৰো সো এটো এটা আনটা চ্যালেঞ্জ হয় যেটো মাদাৰ টাং ইনফ্লুয়েন্সটো থাকে সো আমি ক্লাছৰুমত হে মাদাৰ টাং ইনফ্লুয়েন্সটো মিনিমাইজ কৰিবৰ কাৰণে যেহেতু প্ৰত্যেকটো ষ্টুডেন্টৰ হয়তো মাদাৰ টাং বেলেগ থাকিব পাৰে যত আমি মিডিয়াম অফ ইনষ্ট্ৰাকচন হিচাপে এটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগে সো তেনেকুৱা ধৰণৰ ক্লাছত মাদাৰ টাঙৰ ইনফ্লুয়েন্সটো কেনেকে ধৰণে কমাই আনিম Okay, first to say using the mother tongue more often. Mother tongue to hogonai ব্যৱহাৰ কৰা giving examples from mother tongue to had বিভিন্ন ধৰণৰ উদাহৰণ দিয়া giving a lot of exposure in the targeted language এটা মানে exposure দিয়া okay targeted language মানে আছে যেটো language তেওঁলোকে শিকিব next giving inputs from targeted language in a simple and graded manner aru targeted language or পৰা input কিছুমান দিব যত তেওঁলোকৰ grading ও হ'ব পাৰে so the correct answer is giving inputs from the target language in a simple and graded manner target language মানে আছে যদি মই এটা ইংলিশৰ ক্লাস কৰি আছো okay so মই ক্লাস to ইংলিশত দিছো in a simple english আৰু তেওঁলোকক মানে এটা graded manner দিছো next question number 145 which one of the following sentence is a result of error arising out of translation from our language to another so etologicta sentence dia ase that error কিছুমান আছে translation যদি আমাৰ নিজৰ ল্যাঙ্গুৱেজৰ পৰা যদি ট্ৰান্সলেট কৰো কিছুমান error হয় so ইয়াত আমাক আইডেন্টিফাই কৰিবলৈ দিছে So the first one, the teacher is giving examination. Second, the students are giving their examination. Third, my joy knew no bounds. Mana boundaries, okay? Are you going by the train? So, yat, jitu mane error arising translation hoise, that is option number 1, the teacher is giving examination. Normally, teacher exam to conduct kore. Okay. As a teacher, কোনোবাই যদি এক্সাম এটা দিবলৈ যায় so he is considered as a student for that day okay normally teacher এজনে কি কৰে এটা এক্সাম কন্ডাক্ট কৰে বা এডমিনিস্টাৰ কৰে next question number 146 reading skill can be developed best by reading skill to কেনেকে ধৰণে ডেভেলপ কৰিব পাৰি option number 1 writing answers to questions on text text ote answers bila question answers bila likha focusing on the use of words from context in the text next 3 to is doing vocabulary exercises 4 to is doing quizzes and playing word games so the right answer is focusing on the use of words from context in the text আমি যেহেতু কেনেকুৱা ধৰণৰ words ব্যৱহাৰ কৰিছে আমি ৰিডিং কৰি থাকোতে আমি গম পাও সো তাত আমি ফোকাস কৰিব লাগে next 147 who would
be the implementers of education? Education or implementer kun hoy? Number 1 is teacher, number 2 education department, number 3 student, number 4 curriculum. Etia education to implementer kun hoy? Okay, so the answer is the teacher. যেটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ টিচাৰ সহায়তে চলে ওকে ষ্টুডেণ্টৰ সহায়তহে চলে কাৰিকুলামৰ সহায়ত চলে হয়নে ষ্টুডেণ্টে অকলেতো নোৱাৰে টিচাৰ নহ'লে নেক্সট আছে কাৰিকুলামটো কোনে ফ'ল' কৰিব ষ্টুডেণ্ট আৰু টিচাৰ ফ'ল' কৰিব চ' দ্য ইমপ্লিমেণ্টাৰ ইজ টিচাৰ কুৱেশ্যন নম্বৰ 148 a listening stimulus number 1 presents input to separate groups of students who gathered again to share it is listening next option 2 is listening to a good commentary to review it number 3 enable student to discuss a set of criteria that they prioritize to complete and present a task number 4 presents an information gap activity such as giving direction so listening stimulus ki hoy jitu ami kanare hunu যেহেতু আমি জানো যে ল্যাঙ্গুৱেজত আমাৰ স্কিলছ কিটা চাৰিটা স্কিলছ বহুত বেছি দৰকাৰী হয় দ্যাট ইজ লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং ফাৰ্ষ্ট আছে আমাৰ লিসনিং সো লিসনিং ষ্টিমুলাছটো কি হয় তাৰ বিষয়ে আমাক সোধা হৈছে ইয়াত সো এইখিনি মই ডাইৰেক্ট ট্ৰান্সলেট কৰি নিদিলেও হ'ব সো আমি ডাইৰেক্ট আনসাৰটো চাই লওঁ দ্যাট ইজ presence and information gap activities such as giving direction তাৰমানে আমি যেটো শুনিলো হেতু অনুপাতে আমি কামটো কৰো মোক যদি কোনোবাই মাতিছে মোৰ ডাইৰেক্ট মোৰ মানে মাইন্ডটোৱে কি ক'ব যে মোক মাতিছে মই ঘূৰি চাওঁ ওকে সো ষ্টিমুলাছটো কি হয় এটা ইনফৰমেশন গ্যাপ এক্টিভিটি হয় য'ত যেটো বস্তু ডিৰেকশন দিয়ে So next question 149 if a language teacher has taught a topic in the class and no student asks questions in her class then maybe number 1 students are not paying attention number 2 she had been an excellent teacher number 3 whatever was taught was beyond the comprehension of the student number 4 all the students are at a higher level of learning যেটো ফার্স্ট অপশনটো দিয়া আছে স্টুডেন্ট আর নট পেইং অ্যাটেনশন যেটো টিচার এজ এ ল্যাঙ্গুৱেজ টিচাৰ গৰাকী যেতিয়া এটা ক্লাছত যেতিয়া টপিক এটা বুজাই আছে তেতিয়া কোনো ষ্টুডেণ্টে যেতিয়া কোৱেশ্চন নকৰে তেতিয়াহ'লে এই অপশন কোনটো অপশন কাৰেক্ট হ'ব যদি কোনো কোৱেশ্চন নকৰে ষ্টুডেণ্টছ আর নট পেইং অ্যাটেনশন ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিয়া নাই নাম্বাৰ 2 টো হৈছে যে হয়তো টিচাৰ গৰাকী এগৰাকী বহুত এক্সেলেন্ট টিচাৰ হয় এগৰাকী পাৰ্গত শিক্ষক বা শিক্ষয়িত্ৰী হয় নেক্সট টু আছে হয়তো যিখিনি শিকাইছে টিচাৰ গৰাকী তেওঁলোকে ষ্টুডেণ্টে কম্প্ৰিহেন্ড কৰিব পৰা নাই আৰু নেক্সট টু হৈছে হয়তো ষ্টুডেণ্টখিনি এটা হায়াৰ লেভেল অফ লাৰ্নিং যেহেতু আমি জানো যে এটা ক্লাছৰুমত কি ইণ্ডিভিজুৱেল ডিফাৰেন্স থাকে সো লাষ্টৰ অপশনটো আমি অমিট কৰিব পাৰো নেক্সট টু আমি এক্সেলেন্ট টিচাৰটো অমিট কৰিব পাৰো okay so yet thagile amar duta option so the correct option will be students are not paying attention okay next is question number 150 the founder of structural grammar was যেহেতু আমি direct গ্ৰামাৰৰ কথা আমি পঢ়িছিলো আৰু তেনেকুৱা ধৰণৰ গ্ৰামাৰ টিচিংৰ বা ল্যাঙ্গুৱেজ এটা লাৰ্নিংৰ বেলেগ ধৰণৰ প্ৰসিডিউৰছ বা এপ্ৰোচেছ বিলাক থাকে আপোনালোকে যদি আমাৰ আগৰ ভিডিওছ আছে তেতিয়াহলে আমাৰ ভিডিওৰ জৰিয়তে আপোনালোকক বিভিন্ন ধৰণৰ এপ্ৰোচেছৰ বিষয়েও কোৱা হৈছে তাৰ উপৰিও এতিয়া যেটো কোৱেশ্চন আমাৰ আছে সো the question is related to structural grammar so structural grammarৰ লগত জড়িত বা ফাউণ্ডাৰ কোন আছিলে নিউফিল্ড তেনেকুৱা কোনো ধৰণৰ ল্যাঙ্গুৱেজৰ লগত ৰিলেটেড নহয় চ্যাপমেনটো তেনেকুৱা কোনো ধৰণৰ ৰিলেটেড নহয় কিন্তু এজন চমস্কি আছে ন'আম চমস্কি তেওঁ কিন্তু জেনাৰেটিভ গ্ৰামাৰৰ লগত ৰিলেটেড হয় okay আৰু নেক্সট আছে ফ্ৰাইজৰ যেটো ফুল নেম হয় that is চাৰ্লছ কাৰ্পেণ্টাৰ ফ্ৰাইজ তেওঁ এজন আমেৰিকান গ্ৰামাৰিষ্ট হয় okay গ্ৰামাৰিষ্ট হয় তেওঁ so the correct answer তেওঁ structural grammar বা এনেকে গ্ৰামাৰ লগত ৰিলেটেড হয় so the correct answer will be ফ্ৰাইজ that is যদি নামটো কেতিয়াবা চাৰ্লছ কাৰ্পেণ্টাৰ ফ্ৰাইজ বুলি হয় তেতিয়া কিন্তু এটো শুদ্ধ উত্তৰে হ'ব সো আজিলে আমাৰ ভিডিওখিনি ইমানে আছিল আপোনালোকক আৰু কিবা ভিডিও
মানে আপোনালোকৰ এই ল্যাঙ্গুৱেজ ৰিলেটেড ভিডিও দৰকাৰ হলে আপোনালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু যিমান পাৰো আমি হিমান আপোনালোকক সিটেটৰ পেপাৰত আমি আপোনালোকৰ ভিডিও বনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং